সম্মানীয় ব্যক্তিসকল, এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ব্যক্তিগতভাৱে এইখন বিদ্যালয়ত আসলতে প্ৰথমবাৰ আজি উপস্থিত হ'ব পাৰিছোঁ আৰু তাৰ মাজতে দুই এষাৰ যে ক'ব দিছে তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আমাৰ আগৰ বক্তা গোৱালপাৰা জিলা জাতীয় বিদ্যালয়ৰ সম্পাদক ডাঙৰীয়াই বহুখিনি কথাই ইয়াক প্ৰকাশ কৰিলে। মই বিশেষ একো ক'ব নিবিচাৰোঁ যদিও মই সোমায়ে দুটামান পৰিৱেশ এনেকুৱা ভাল পাইছোঁ যিটো মই গোটেই জীৱনৰ স্মৃতি হিচাপে ৰাখিম। প্ৰথম পৰিৱেশ, ছাত্ৰ ছাত্ৰীৰ প্ৰথম বস্তুটো হৈছে ডিচিপ্লিন। সেই ডিচিপ্লিনটো মই অহাৰ পৰাই সকলো ছাত্ৰ ছাত্ৰীবোৰ দেখা পাইছোঁ। লগতে অতিথি আপ্যায়নৰ ক্ষেত্ৰত সন্মুখত যি দুজনী শিক্ষয়িত্ৰী আছিলে ধুনীয়াকৈ নমস্কাৰ দি সম্ভাষণ দি মাতি লৈ আহিছে। মঞ্চত কেনেকৈ মাতি আনিব লাগে ধুনীয়াকৈ মাতি আনিছে। লগতে যি দুজনী ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰিছে স্বাগতম গীতেৰে, সেই নৃত্য পৰিৱেশনটো অতিকৈ মই আপ্লুত হৈছোঁ। আচলতে এইখন বিদ্যালয় মই যিখিনি গম পাওঁ বা বিভিন্ন সামাজিক মাধ্যমত পাইছোঁ, 2008 এইখন প্ৰতিষ্ঠা হৈছিলে। আজি প্ৰায় 20-22 বছৰ হ'ল। কিন্তু এইখিনি সময়ৰ ভিতৰতে অংকুৰৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈকে শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্তৃপক্ষই বহু কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক যে উন্নত মানৰ শিক্ষাদান দিব পাৰিছে তাৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলক মই শলাগ লৈছোঁ। লগতে অভিভাৱিকাসকলকো মই শলাগ লৈছোঁ। তেখেতসকলে ল'ৰা ছোৱালীৰ বিভিন্ন প্ৰতিভা বিকাশৰ ক্ষেত্ৰত তেখেতসকলে আগুৱাই দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। আজি প্ৰতিষ্ঠা দিৱসৰ লগতে যিহেতু দশম শ্ৰেণীৰ বিদায় সভা, মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে সময় তোমালোকৰ হাতত বহুত কম, প্ৰায় এটা মাহৰো কম আছে তোমালোকৰ ফাইনেল পৰীক্ষা। গতিকে তোমালোকে এইখিনি সময়ত যিহেতু আজিৰ পৰা স্কুলত আহিব লগা নহ'ব, বিদায় দিয়া হ'ব, তোমালোকৰ যিখিনি দৈনন্দিন ডিউটি সেই ডিউটিখিনি তোমালোকে ভালদৰে পালন কৰিব লাগিব। বা তোমালোকে যিখিনি শিক্ষক শিক্ষয়িত্ৰী তোমাক স্কুলত পঢ়াইছিল সেই যদি কিবা তোমাৰ কনফিউজ থাকে তোমালোকে নিশ্চয় যোগাযোগ কৰিলে সেইখিনি কনফিউজন দূৰ কৰাই দিব।